10 বছৰৰ সপোন আৰু 10 নম্বৰ ৰেংক ACS সৃষ্টি চলিহা। হয়, আপুনি নিজৰ কামখিনি কৰি গ'লেহে চাগে ভগৱানে দিয়ে নেকি, মোৰ এনেকুৱা লাগে। চাগে ভগৱানে আমাক পৰীক্ষা কৰি চায় নেকি যে কিমান লাগি থাকিব পাৰিছে, নিজৰ কামখিনি ভালদৰে কৰিছে নে নাই। গতিকে তাৰপিছত মই ভাবোঁ ভগৱানে সেইখিনি ঘূৰাই দিয়ে। ফেইলিয়াৰবিলাক এটা এটা ব্ৰিক হয় যিয়ে ছাকচেছৰ পিলাৰটো বনাই গৈ থাকে। চ' মই সেইটো বিলিভ কৰোঁ যে ফেইলিয়াৰ আহে, সকলোৰে জীৱনত আহে, সৰু ডাঙৰ। একদম নতুন যিখিনিয়ে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকে ভুল কি কৰে, সেই ভুলকেইটা ক'ব লাগে। নমস্কাৰ, মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। আৰু মোৰ লগত এই মুহূৰ্তত উপস্থিত আছে সৃষ্টি চলিহা আৰু তেখেত ৰেংক 10। ভাল লাগিছে আৰু শুভেচ্ছা জনালোঁ আগতীয়াকৈ। ধন্যবাদ দাদা। আৰু আজি আপোনাৰ পৰা শিকিম বহুত বস্তু আৰু আমাৰ নতুন জেনেৰেশ্যনকো শিকাবলৈ চেষ্টা কৰিম। তো কেনেকৈ আৰম্ভ হ'ল, কি হ'ল, আৰু আপুনিও চাকৰি কৰি আছিলে? হয়, মই ৰিচেণ্টলি জইন কৰিছিলোঁ, 1.5 মাহ হৈছে। 1.5 মাহ হৈছিলে? হয়। চাকৰি পাবলৈ দিগদাৰ। সেইটো চাকৰি এৰি আপুনি এফালে ক্লিয়াৰ কৰিলে। হয়। তো এতিয়া মনটো কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, কাৰণ এইটো সপোন আচলতে মোৰ একেবাৰে সৰুৰে। যেতিয়া নাজানো চিভিল ছাৰ্ভিচ কি হয়, APSC পৰীক্ষা কি হয়, কেনেকৈ দিব লাগে, তেতিয়াৰ পৰাই আচলতে মন আছিলে। এতিয়া চাগে 10 বছৰ হ'ব হ'ল সেইটো সপোনৰ। 2016ৰ পৰা দেখা, এতিয়া 2026। গতিকে খুব ভাল লাগিছে। হয়, 10 বছৰৰ সপোন আৰু 10 নম্বৰ ৰেংক ACS সৃষ্টি চলিহা। হয়, চলিহা বুলি ক'লেই এটা আধ্যবন্দ পৰিয়াল, হয়নে? হয়, চলিহা পৰিয়াল বুলি ক'লে আগতে একদম বাগান থাকিব, হয়নে? তো সেই চলিহাৰ বংশধৰ সেই বস্তুটো ভিতৰত থাকেনে এতিয়া? হয়, কেতিয়াবা কেতিয়াবা লাগে। মহান মহান ব্যক্তিসকলৰ কথা যেতিয়া পঢ়োঁ, ভাল লাগে চলিহা হিচাপে। কি সুধিম মই নাজানো, বাট কেইটামান প্ৰশ্ন আছে, সেইকেইটা মই সুধিব বিচাৰিছোঁ। প্ৰথমতে ঘৰৰ পৰিৱেশটো জানি লওঁ। ঘৰত কেনেকুৱা, ফেমিলি বেকগ্ৰাউণ্ড কেনেকুৱা, কেনেকৈ আহিলে, ঘৰত কোন কোন আছে সেইখিনি? হয়, মোৰ ঘৰ নাহৰকটীয়াত আৰু মোৰ মা, দেউতা আৰু ভণ্টি আছে ঘৰত। দেউতাৰ এখন দোকান আছে আৰু মায়ে, মই যিখন স্কুলত পঢ়ি আহিছোঁ, মেট্ৰিক পাছ কৰিছোঁ, সেইখন স্কুলতে মায়ে টিচাৰ কৰে। আৰু মোৰ ভণ্টি আছে, ভণ্টি এতিয়া BA কৰি আছে। অ'কে। নাহৰকটীয়া চাচনি সেইফালে নহয় জানো? নাহৰকটীয়া কলেজৰ ওচৰত, একচুৱেলি জয়পুৰ পোৱাৰ ৰাস্তাটোত আৰু। জয়পুৰ পোৱাৰ ৰাস্তাটো, আগে। একজেক্টলি। অ'কে। তো সপোন 10 বছৰীয়া, তো তাৰপিছত আপুনি চাকৰি কিহত কৰি আছিলে? মই জুনিয়ৰ ইনস্পেক্টৰ অফ কোঅপাৰেটিভ ছ'চাইটিজ হিচাপে জইন কৰিছিলোঁ। অ'কে। হয়। তাৰপিছত সেইটো আপুনি 1.5 মাহ কৰি পেলাই ৰিজাইন দিলে? হয়, ৰিজাইন মই এতিয়ালৈকে দিয়া নাই, মানে ছাৰ্ভিচটো কৰি থাকোঁতে 1.5 মাহৰ মই পাইছোঁ এতিয়া। এইটো এপইণ্টমেণ্ট হোৱাৰ পিছত। কিয় তাত সন্তুষ্ট কেলৈ নহ'ল? আচলতে এই পৰীক্ষাটো মই ক্লিয়াৰ কৰিছোঁ ADRE 2.0। মই প্ৰথমবাৰ যেতিয়া APSC পৰীক্ষা দিছোঁ 2023, সেইবাৰ মোৰ প্ৰিপেৰেশ্যন বৰ বেছি ভাল হোৱা নাছিলে। মানে মই জাষ্ট ষ্টাৰ্ট কৰিব লৈছোঁ আৰু প্ৰিপেৰেশ্যন। সেইটো সময়তে আপোনাৰ পষ্ট ওলাইছে 913টা, আৰু এটা ডাঙৰ অপৰচুনিটি। ভাষণত কৈছিলে কালি। হয়, শুনি আছিলোঁ। ডাঙৰ অপৰচুনিটি সেইটো, মানে কেনেবাকৈতো সোমায়ে যাম আৰু। তাৰপিছতে ইমান পোষ্ট আছে। হয়, মই তেতিয়াই প্ৰিপেৰেশ্যনটো মানে ভাবিছোঁ অলপ ছিৰিয়াছলি পঢ়ি পেলাই প্ৰিলিমছটো দি চাম আৰু। দিলোঁ, প্ৰিলিমছটো দিলোঁ, ক্লিয়াৰ হৈ গ'ল। মেইনছো ক্লিয়াৰ হৈ গ'ল সেইবাৰ। তাৰপিছতে সেই সময়তে ADRE 2.0ৰ ন'টিফিকেশ্যন এটা ওলাইছে, আৰু মই ভাবিছোঁ যে মই এইটো ফৰ্ম ফিল আপ কৰোঁ জানো, মইতো পাই যাম চাগে APSC। বিশ্বাস এটা আছিলে আৰু তেতিয়াই, মানে গোটেইখিনি স্মুথ জাৰ্ণি, একদম ধুনীয়াকৈ মেইনছ ক্লিয়াৰ হৈছে, চব ক্লিয়াৰ হৈছে, ইণ্টাৰভিউ দিছোঁ। তাৰপিছতে কিন্তু মাহঁতে ক'লে যে ফৰ্ম ফিল আপটো কৰি থচোন। সেইটো কাৰণে মই সেইটো ফৰ্ম ফিল আপটো কৰিছোঁ 2023, আই থিংক ডিচেম্বৰ মানত চাগে হৈছিলে, ৰিজাল্ট ওলোৱাৰ আগে আগে। কিন্তু সেইবাৰ ৰিজাল্ট ওলোৱাৰ পিছত মই নাপালোঁ। তাৰপিছত আৰু 1 বছৰ গ'ল, মই ছেকেণ্ড এটেম্পটোও দিলোঁ, আৰু সেই এটেম্পটোৰ আই থিংক মেইনছ দিয়াৰ পিছত ADREৰ ৰিটাৰ্ণ এক্সামটো হৈছে 2024ত আই থিংক হৈছে। হয়, সেইটো একচুৱেলি মানে মই APSC প্ৰিপেৰেশ্যন কৰি থাকোঁতেই এক্সামটো মানে ফ্ল'ত দিয়া এক্সাম আৰু। আচলতে গ'লটো এইটোৱে আছিলে, কিন্তু সেইখিনি প্ৰিপেৰেশ্যনেৰে ভাবিলোঁ কি এইকেইটা এক্সামো দিয়া যাওক। তাৰপিছতে ছেকেণ্ড টাইমো মোৰ ক্লিয়াৰ নহ'লে। থাৰ্ড টাইম যেতিয়া মই মেইনছ দিছোঁ, মেইনছ দিয়াৰ আগদিনাখন ADREৰ ৰিজাল্টটো ওলাইছে, 10 অক্টোবৰ আছিলে, আৰু তেতিয়া মই সেই জবটো পাইছোঁ। আৰু আপোনাৰ জইন কৰোঁতে এতিয়া 1.5 মাহ হৈছে আৰু জইন কৰা। মানে এটা বস্তু আপোনাৰ পৰা শিকিলোঁ যে মানে আমি যদি 100% বিচাৰোঁ, ভগৱানে বা আমাক ছাকচেছটো 50% দিয়ে।
হয়নে হয় চাগে অলপ অলপকৈ দিয়ে অলপ নেকি অলপকৈ চাগে দিয়ে হয় যিহেতু আপুনি প্ৰিপেৰেশ্যন কৰি আছিলে প্ৰশাসনিক বিষয়ৰ কাৰণে তো আপুনি পাই গ'ল ADRE 2.0 হয় হয় দাদা যেতিয়া মানে কোৱা হয় ন যেতিয়া আমি মুনটোক এইম কৰোঁ এটলিষ্ট আমি ষ্টাৰত গৈ পেলাই লেণ্ড কৰোঁ তো সপোনবোৰ ডাঙৰ দেখিব লাগে হয় 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 নিশ্চয় ঠিক কৈছে তেতিয়াহ'লে আপুনি এইটোৰ কাৰণে সপোন কি দেখিছিলে এই মানে APSCৰ UPSCৰ কাৰণে সপোনটো UPSCৰ ৰেংক 10 APSCৰে আছিলে হয় তাতকৈ ওপৰত আছিল চাগে নাই নাই আচলতে APSC পৰীক্ষাটো বহুত টাফ হয় আৰু সেইটো মই 3 বছৰ প্ৰিপেৰেশ্যন কৰোঁতে গম পাইছোঁ আৰু মোৰ 2 বছৰ যিহেতু হোৱা নাই চ' থাৰ্ড টাইমত মই নাজানো মোৰ এবাৰ কি হ'ব চ' সেইটো কাৰণে মই যে ACS পাম বা ACS এনেকুৱা ভাল ৰেংক এটা আহিব সেইটো মই ভাবা নাই আৰু মানে 2 বছৰ আপোনাৰ বহুত এক্সপেক্ট কৰিলোঁ বহুত হাৰ্টো হ'লোঁ চ' এইটো এটেম্পটত মানে মই একদম আউটকামৰ আশা লৈ পেলাই এক্সামটো দিয়াই নাই মই ভাবিছোঁ মোৰ যিখিনি কাম কৰিব লগা আছে মই সেইখিনি কৰি যাম আৰু ভগৱানে যেতিয়া কৃপা কৰিব যেতিয়া দিবলৈ থাকিব মোক দি দিব সময় এটা আহিব মোৰো সেইটো সময়ত হৈ যাব সেই বিশ্বাসটো আছিলে বিশ্বাসটো আছিলে বিশ্বাস কৰা হয় ভগৱানক হয় হয় মই ডেফিনেটলি ভগৱানক বিশ্বাস কৰোঁ আৰু নিজৰ কামটো একচুৱেলি কথাটো এনেকুৱা হয় আপুনি নিজৰ কামখিনি কৰি গ'লেহে চাগে ভগৱানে দিয়ে নেকি মোৰ এনেকুৱা লাগে চাগে ভগৱানে আমাক পৰীক্ষা কৰি চায় নেকি যে কিমান লাগি থাকিব পাৰিছে নিজৰ কামখিনি ভালদৰে কৰিছে নে নাই গতিকে তাৰপিছত মই ভাবোঁ ভগৱানে সেইখিনি ঘূৰাই দিয়ে ফেইলাৰ হৈছে হয় ফেইলাৰ হৈছে হয় হয় কেইবাৰ এই পৰীক্ষাটোতে এইটো মোৰ থাৰ্ড এটেম্প্ট দুবাৰ ফেইল হৈছোঁ আচলতে মই 2016ত যেতিয়া মেট্ৰিক দিছিলোঁ এইটো কথা হয়তো বহুতে জানে বহুতে নাজানে মই সেই সময়ত ষ্টেণ্ড কৰিছিলোঁ 2016 চনত অ'কে আৰু তেতিয়াৰ পৰাই মানে আপোনাৰ এটা বিশ্বাসো আহি যায় আৰু সকলোৱে মানে আপোনাৰ পৰা আশাও কৰে বহুতখিনি আৰু তেতিয়ালৈকে মই ফেইলিয়াৰটো কি বস্তু দেখাই নাই মানে সেইটোতো একেবাৰতে আমি এক্সাম দিওঁ একেবাৰে ৰেংক পোৱা মানে আৰু সেইটো কিমান নম্বৰ ৰেংক আছিলে 17th ৰেংক আছিলে 17 হয় অ'কে সেইটো মানে ভাগ্য মোৰ তেতিয়াৰ পৰা মানে ভালেই আছিলে বুলি ক'ব পাৰি তাৰপিছত যিখিনি পঢ়া শুনা কৰি গৈছোঁ সেইখিনিতো ঠিকে ঠাকে চলি গৈছোঁ গতিকে সেইটো সময়ত মই ফেইলিয়াৰ দেখা নাই যেতিয়া মই APSC ফাৰ্ষ্ট এটেম্পটো দিছোঁ মই আপোনাক অলপ আগতে ক'লোৱে মইতো পাম বুলিয়ে ভাবিছিলোঁ ফৰ্ম ফিল আপেই মই কৰা নাছিলোঁ নকৰোঁ বুলি বহি আছিলোঁ যেতিয়া ৰিজাল্টটো ওলাইছে 913টা পোষ্ট মই আপুনি বিশ্বাস কৰক এটা এটা নাম এটা এটা ৰোল নাম্বাৰ মিলাই মই চাগে 10-20 বাৰমান চাইছোঁ 1 ঘণ্টা 1.5 ঘণ্টা চাগে মই ৰিজাল্ট শ্বীটখনে চাইছোঁ কনফিডেণ্ট আছিল যে পাম হয় মই মানে ফেইলিয়াৰ দেখাই নাই তেতিয়ালৈকে মই নাজানো ফেইল কৰিলে কেনেকুৱা হয় কিন্তু জীৱনত আচলতে এইখিনি বস্তু লাগে এইখিনি বস্তুৱে বহুত কিবা কিবি শিকায় আৰু মই যদি তেতিয়া চাগে ফেইল নহ'লোঁ হয় বা তাৰপিছত আৰু এটা এটেম্প দিছোঁ সেইটোতো ফেইল হৈছোঁ যদি নহ'লোঁ হয় আজি চাগে মই আপোনাৰ আগত এনেদৰে কথা পাতি থাকিব নোৱাৰিলোহেঁতেন চাগে সেইটো পিলাৰ অফ ছাকচেছ য়েছ ডেফিনেটলি মানে কোৱা হয় ফেইলিয়াৰবিলাক এটা এটা ব্ৰিক হয় যিয়ে ছাকচেছৰ পিলাৰটো বনাই গৈ থাকে চ' মই সেইটো বিলিভ কৰোঁ যে ফেইলিয়াৰ আহে সকলোৰে জীৱনত আহে সৰু ডাঙৰ স্পীড ব্ৰেকাৰৰ পিছত গাড়ীখনৰ স্পীডটো এনেও বেছিকৈ লয় হয়নে হয় চাগে সেইটো হয় এতিয়া আহিলে অলপ বেলেগ প্ৰশ্নলৈ যিহেতু লেডি অফিচাৰ সেইটো এটা থাকে দেই মানে তেওঁ মহিলা অফিচাৰ তো সেই বস্তুটো এটা নিজৰ গৌৰৱো হয় যে অ'কে মই লেডি অফিচাৰ বা মই মহিলা এগৰাকী এটা উচ্চ স্থানত মই বহিছোঁ মোৰ তলত বহুত মতা মানুহে কাম কৰিব সেই বস্তুটো কেনেকৈ নিজক প্ৰিপেয়াৰ কৰা হয় নিজক কেনেকৈ চম্ভালা হয় ঘৰখন চম্ভালাটো আৰু অফিচটো চম্ভালাটো বা ডিষ্ট্ৰিক্টখন চম্ভালাটো সেইটো এটা বেলেগ হৈ যাব সেই বস্তুখিনি কেনেকৈ আপুনি সজাই পৰাই লৈছে বৰ্তমান সময়ত হয় আমি কিতাপে পত্ৰই পঢ়িবলৈ পাই থাকোঁ নিউজ পেপাৰত পঢ়িবলৈ পাই থাকোঁ যে মহিলাৰ ডুৱেল ৰেছপনচিবিলিটি থাকে এখন পৰিয়ালো আমি চলাব লগা হয় আৰু এতিয়া যিহেতু এইটো পষ্টত মই অধিষ্ঠিত হৈছোঁ গতিকে এখন ডিষ্ট্ৰিক্ট বা ভৱিষ্যতে মানুহখিনিও আমি চলাব লগা হ'ব পাৰে গতিকে নিজকে আচলতে সেই হিচাপে প্ৰিপেয়াৰ কৰি ল'ব লাগিব যে দুইখিনিয়ে দায়িত্ব মোৰ বা মই নাভাবোঁ যে পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত কিবা ডিফাৰেঞ্চ আছে এইটো ক্ষেত্ৰত আৰু পুৰুষসকলেও নিজৰ ঘৰখনো চম্ভালে যেনেকৈ এটা পদো চম্ভালে মই ভাবোঁ যে মহিলাসকলেও তেনেকৈয়ে গোটেইখিনি চম্ভালিব পাৰিব আৰু আমাৰ এতিয়া দেশৰ যিহেতু ৰাষ্ট্ৰপতি মহিলা এগৰাকী হয় এখন দেশ যিহেতু চলাই আছে তেওঁ গতিকে আমি নিশ্চয় পাৰিম সঁচাকৈ মহিলাসকল যেতিয়া ওলাই আহে ন মানে পুৰুষসকলেতো ইমান বছৰ কাম কৰি আছিলে পুৰুষ শাসিত সমাজ বুলি কয় যে মহিলাসকল যেতিয়া ওলাই আহিলে সমাজখন বেলেগ ধৰণে এটা পৃথক ডেভেলপমেণ্ট হ'ল অলপ ব্যতিক্ৰম হ'ল হয়নে বাৰু বস্তুটো ফিল কৰে হয় তেওঁলোকে এখন ঘৰখন ইমান ধুনীয়াকৈ চম্ভালে সমাজখনো তেওঁলোকে ধুনীয়াকৈ চম্ভালিব চম্ভালিব আৰু মই ভাবোঁ মহিলাসকল কোৱা হয় মহিলাসকল দে আৰ ভেৰি ক্ল'জ টু নেচাৰ আৰু তেওঁলোকৰ কম্পেশ্যন আৰু এম্পেথিটো অলপ বেছি থাকে গতিকে তেওঁলোকে
গোটেইখিনি বস্তু চালি জাৰি চাই পেলাই ভালকৈ অবজাৰ্ভ কৰি পেলাই কম্পেশ্যনেট হৈ পেলাই মানুহৰ কাৰণে কাম কৰিব পাৰে বুলি মই ভাবোঁ। এটা প্ৰশ্ন সুধো, ভাল পায় বেয়া পায় পিছৰ কথা সুধিব লাগিব সেইটো প্ৰশ্ন। আগতে ধৰা দেখা পাইছিলোঁ যে যেতিয়া ঘোষখোৰ অফিচাৰৰ শাৰীত সদায় পুৰুষসকলৰ নাম বেছি চৰ্চালৈ আহে। শেহতীয়াকৈ আমি নাম নোকোৱাকৈ মই কৈয়ে দিছোঁ, নুপুৰ বুলি এগৰাকী আছিলে, তেওঁ এটা সময়ৰ ACS অফিচাৰে আছিলে। ঘোষখোৰত এবাৰ মানে বেছি হৈ গৈছে মহিলাসকল, নাম চৰ্চাত আছে। তো সঁচা অৰ্থত হৈছে নেকি যে ঘোষখোৰত পুৰুষ মহিলা একো নাই, হিন্দু মুছলমান একো নাই, হয়নে? তো এই বস্তুটো ক'ৰ পৰা আহে? ঘোষখোৰ যিটো বস্তু, উৎকোচ লোৱা যিটো পৰম্পৰা, এইটো একচুৱেলি নেচাৰত থাকে, ব্লাডত থাকে তেওঁলোকৰ? হয়, এতিয়া আপুনি যেনেকৈ ক'লে প্ৰথম মহিলাৰ কথাটো মই কওঁ। এইবাৰ আমাৰ এছেও আহিছিলে, ৰাইজিং ট্ৰেণ্ড ইন ক্ৰাইমছ বাই উইমেন। এইবিলাক প্ৰশ্ন আহে? হয়, আহিছে, এছেত আহিছে। অ'কে। আৰু তাত মই লিখিছিলোঁ এইটো কথা, আমাৰ ৰিচেণ্টলি যিটো নিউজ ওলাইছিলে ACS বিষয়াগৰাকীক। মই ভাবোঁ সেইটো মহিলা পুৰুষ বুলি কথা নাই, মৰেল ডিগ্ৰেডেশ্যন বুলিয়ে মই কওঁ। কাৰণ তেওঁলোকৰ মানসিকতাটো এনেকুৱা যে তেওঁলোকে হয়তো সেইফালে ঢাল খাই গৈছে। এটা শ্লিপাৰী শ্লোপ বুলি কোৱা হয় চিভিল ছাৰ্ভিচেছটো। গতিকে যদি সেই শ্লিপাৰী শ্লোপটোত আমি পিছলি যাওঁ, তেনেহ'লে আমাক কোনো ৰক্ষা কৰোঁতা নাই। হয়, সেইটো প্ৰমাণ। হয়। আৰু ছেকেণ্ড কথা মই ভাবোঁ, আগতে আপোনালোকে সকলোৱে জানে যিখিনি কেলেংকাৰী হৈছিলে APSC পৰীক্ষাত। গতিকে মই ভাবোঁ দিয়া আৰু লোৱা কথাটো চাগে তেনেকুৱা, মই ইমানখিনি দিছোঁ কাৰণে মই সেইখিনি ল'ম। কিন্তু যোৱা কেইবছৰমানৰ পৰা পৰীক্ষাটো ইমানেই সুন্দৰ নিকাভাৱে পৰিচালিত হৈছে, আমি যদি একো দিয়া নাই আমি একো ল'ব নালাগে। হয়, মই সেইটো বুলিয়ে ভাবোঁ। আৰু অনেষ্টি ইজ দ্য বেষ্ট পলিচি। মানুহ নিজে যেতিয়া অনেষ্ট থাকে, নিজে যেতিয়া এথিকেল থাকে, ইণ্টিগ্ৰাছ থাকে, মই ভাবোঁ যে গোটেই কামখিনি তেতিয়া ভালদৰে চলি যায় আৰু নিশ্চয় উন্নতি হ'ব। এতিয়া বৰ্তমান সেইখিনি উন্নতি হ'বলৈ গৈ আছে, মই দেখিছোঁ মানে। সঁচাকৈ এজন চৰকাৰী অফিচাৰে ইমান সুবিধা পায়, গাড়ী পায়, তেল পায়, ঘৰ পায়, ৰেচন পায়, ছিকিউৰিটি পায়, মানে সকলোবিলাক পায়। তাৰ উপৰি কিয়নো তেওঁলোকে ঘোষ ল'বলৈ যায় মই কেতিয়াও বুজিয়ে নাপাওঁ। কষ্ট কৰিলে হ'ল ন চবেই। আৰু আমি পৰীক্ষাটো এতিয়া চাওক, ইমানখিনি ষ্ট্ৰাগল কৰি পেলাই কিবা এটা আমি পজিশ্যন এটা পাইছোঁ। তাত আমি একচুৱেলি আমাৰ গ'লটোতো পৰীক্ষা পাছ কৰাটো নাছিলে, আমি ক'ৰবাততো ছিট পাব নালাগে। এতিয়া আমাৰ ওচৰত এতিয়া পাৱাৰ থাকিব, পাৱাৰৰ লগতে আহিব ৰেছপঞ্চিবিলিটি। গতিকে আমি যদি ইমানখিনি কষ্ট কৰি এইটো পজিশ্যন পাইছোঁ, আমি সমাজক কিবা এটা দি যাওঁ, আমি বেলেগৰ পৰা ল'ব নালাগে। ক্ষমতাৰ অপব্যৱহাৰ যিটো এটা আমি পাই থাকোঁ, তো সেইটোক আপুনি কেনেধৰণে ভাবে? অপব্যৱহাৰ হয় জানো ক্ষমতাৰ? ক'ত হয় অপব্যৱহাৰ? উইথ গ্ৰেট পাৱাৰ কামছ গ্ৰেট ৰেছপঞ্চিবিলিটি বুলি কয়। গতিকে ক্ষমতাটো আচলতে এনেকুৱা বস্তু, আমাৰ ওচৰত পাৱাৰটো এক্ট থাকে, পাৱাৰটো নট এক্ট থাকে। ক'ত আমি পাৱাৰটো ইউজ কৰিব লাগিব, ক'ত আমি ইউজ কৰিব নালাগে, সেইখিনি বস্তু আমি আচলতে ডিফাৰেঞ্চটো যদি জানি যাওঁ, তেতিয়া মই ভাবোঁ যে ক্ষমতাৰ অপব্যৱহাৰ নহয় কেতিয়াও। ৰাইট। আৰু লগতে এইটো সুধোঁ, পলিটিকেল প্ৰেছাৰ, হয়, সেইবিলাক হেণ্ডেল কেনেকৈ কৰিবলৈ সাজু হৈছে? সেইখিনি এতিয়াতো অলপ ক'বলৈ দিগদাৰ, অলপ ভয়ে খাইছোঁ। এতিয়া কোনোবাই কৈও আছে যে এনেকুৱা কিবা প্ৰেছাৰ থাকিব এনল। হয় ছাৰ হৈ যাবগৈ, বহুত অফিচাৰৰ তেনেকুৱা হৈ যায়। হয় ছাৰ হৈ যাবগৈ না, এনেকুৱা এটা আছে, য়েছ মেন কালচাৰ বুলি কয়। কিন্তু মই ভাবোঁ যে মই সততাৰ পথত যদি থাকোঁ, চাগে মই সেইখিনি হেণ্ডেল কৰিব পাৰিম। থেংক ইউ। এতিয়া আহিলোঁ সেই এক্সামৰ সময়খিনি। হয়, বাকীখিনিতো লিখি হৈ থাকিব, সেইখিনি পঢ়া শুনা আপোনালোকে কৰিব। বাট ইণ্টাৰভিউৰ দিনটো, সেই দৰ্জাখনৰ পৰা সোমাই আহি, মোক ইয়াৰ আগৰ পডকাষ্টত কৈছিলে ৰাজনীছে যে সোমোৱাৰ পিছত চব বেলেগ হৈ যায়। সেইদিনা কি আছিল, যিদিনা ইণ্টাৰভিউৰ আগদিনা ৰাতিৰ পৰা ইণ্টাৰভিউৰ পৰা ওলাই অহা, সেই সময়খিনি অকণমান বৰ্ণনা কৰি দিব লাগে। মই আচলতে আগৰ 2 বছৰৰ এক্সপিৰিয়েঞ্চটো অলপ ক'ব বিচাৰিম, লিংক কৰিব পাৰিম মানে তেতিয়াহে। প্ৰথমবাৰ যেতিয়া মই ইণ্টাৰভিউ দিছোঁ, মই মুগা মেখেলা এখন পিন্ধি গৈছোঁ, পাটৰ চাদৰ এখন পিন্ধি গৈছোঁ। তেতিয়া মানে মই অসমীয়া ছোৱালী। হয়, আৰু মই একেবাৰে সৰু আৰু তেতিয়া 2023 দিছোঁ ইণ্টাৰভিউ। আৰু চবেই মানে মোক কৈছে তোমাক খুব ভাল লাগিছে। কিন্তু কি হ'ল, সেইবাৰ মোৰ ইণ্টাৰভিউ ক্লিয়াৰ নহ'লে। ছেকেণ্ডবাৰ যেতিয়া মই ইণ্টাৰভিউ দিছোঁ, মই মানে ইমানেই বেগেজ লৈ আছোঁ মোৰ লগত যে যোৱাবাৰ কেনেকৈ মোৰ ক্লিয়াৰ নহ'ব পাৰে, মই এবাৰ এইটো ড্ৰেছ পিন্ধিয়ে ইণ্টাৰভিউ দিম। ছেকেণ্ডবাৰ মই এক্সেক্ট ছেইম ড্ৰেছটো মই পিন্ধি পেলাই ইণ্টাৰভিউ দিবলৈ মানে মই ডিচাইড কৰিছোঁ যে দিম বুলি। এখন কোচিং ইনষ্টিটিউটত মই তেতিয়া মক ইণ্টাৰভিউ এটা দিছিলোঁ। তেতিয়া মোক মেম এগৰাকীয়ে কৈছে, মই হোৱা হ'লে মই কাপোৰটো চেঞ্জ কৰি দিলোঁহেঁতেন, এইটোতো আনলাকি হয়। মই কৈছোঁ নাই, মই এইটো দিয়ে পাম এইবাৰ। মই ছেইম ড্ৰেছটো আকৌ পিন্ধি গৈছোঁ। তাৰপিছতে মই সেইবাৰো নাপালোঁ। তাৰপিছত কি হ'ল, মই ভাবিছোঁ যে মই ইমান পাষ্ট বেগেজেছ লগত লৈ কিয় গৈ আছোঁ মানে।
মোৰ ফাৰ্ষ্ট এটেম্প্ট হোৱা নাই ছেকেণ্ড এটেম্প্ট হোৱা নাই মই সেইখিনি বস্তু এৰি দিলেহে মই আগবাঢ়িব পাৰিম মই যদি ধৰি লগতে লৈয়ে গৈ থাকোঁ সেইটোতো এটা কিমান ডাঙৰ বুজা হয় মোৰ কাৰণে ইম'চনেল বেগেজ হয় এটা সেইবাৰ মই আউটফিট চেঞ্জ কৰিছোঁ তাৰপাছতে মই এইবাৰ এটা অনলাইন মক দিছোঁ বাকী মই মকো দিয়া নাই কাৰণ মই জানো যে মই চাগে মক দি পেলাই যিমান ডেভেলপ কৰিম মই নিজে নিজক যেতিয়া বুজি পাম তেতিয়া চাগে মই বেটাৰ ডেভেলপ কৰিব পাৰিম নিজৰ পাৰ্চনেলিটিটো গতিকে মই নিজৰ লগত কথা পাতিছোঁ মই আইনাৰ সন্মুখত প্ৰেক্টিছ কৰিছোঁ আৰু মই এটাই কথা মনত ৰাখিছোঁ যেতিয়া মই ইণ্টাৰভিউ ৰুমটোৰ ভিতৰত সোমাই যাম নিজকে এগৰাকী অফিচাৰ হিচাপে মই ভাবি ল'ম তেওঁলোকে মোক একো গালি নাপাৰে একো চাৰ্জ নকৰে প্ৰশ্ন সুধিব পাৰে বা কথা পাতিব মোৰ লগত আৰু কথাটো এনেকুৱা যে তেওঁলোকে মোৰ লগত কথা পাতি ভাল পাব লাগে তেতিয়াহে তেওঁলোকে মোক ভাল পাব হয় চ' মই সেইখিনি কথাই ভাবি গৈছোঁ ইণ্টাৰভিউ আগদিনাখন ডেফিনেটলি অলপতো ভয় লাগেই কিন্তু সেইদিনাখন মই মন্দিৰলৈ গৈছোঁ কামাখ্যা মন্দিৰত মই এবাৰ সেৱা কৰি থৈ আহিছোঁ যাতে মোৰ মাইণ্ডটো ফ্ৰেছ থাকক মানে মোৰ মনটো যাতে ভাল লাগক নেক্সট দিনাখন গৈছোঁ ইণ্টাৰভিউ দিবলৈ আৰু ইণ্টাৰভিউ দিয়াৰ দিনাখনো ইণ্টাৰেষ্টিং কথা মোৰ ফ্ৰেণ্ড এজন আছে তেওঁ আৰু মই একেলগতে গৈছোঁ আৰু ইণ্টাৰভিউ দিবলৈ তাৰপিছতে তেতিয়াতো আমাৰ ৰেণ্ডামাইজেশ্যন হয় তেওঁ কৰিছে তেওঁ এতিয়া বন্ধুৱে হৈ আছে হয় বন্ধুৱে এইবছৰ একেলগতে কৰিছে তাৰপিছতে আমাৰ ৰেণ্ডামাইজ কৰে মানে ৰোল নাম্বাৰবিলাক তাৰপিছতে মই তাক কৈছোঁ যে মোৰ যদি ফাৰ্ষ্টতে হয় ইণ্টাৰভিউটো তেতিয়া মানে বহুত ভাল লাগিব তেতিয়া মোক মানে বেলেগৰ লগত কম্পেয়াৰ নকৰে মই মানে এইটো ভাবি গৈছোঁ আৰু মোক প্ৰথমতে লওক তাৰপিছতে মই জল্দি ওলাই যাম আৰু তাৰপিছতে সি কৈছে মোৰ ছেকেণ্ডত হ'লে ভাল লাগিব ফাৰ্ষ্ট বা ছেকেণ্ডত ৰেণ্ডামাইজ কৰিছে লগে লগে দেখিছোঁ মোৰ ফাৰ্ষ্ট পৰিছে এখন পেনেলত আৰু তাৰ ছেকেণ্ড বেলেগ এখন পেনেল পৰিছে ফাৰ্ষ্ট আৰু ছেকেণ্ড তাৰপিছতে আমিতো জানো এতিয়া পেনেল কেইখনৰ চেয়াৰপাৰ্চন কোন হয় তাৰপিছতে মই তাক কৈছোঁ এতিয়া ফাৰ্ষ্টটো মই পাই গ'লোঁ মই ভাস্কৰ কলিতা ছাৰৰ পেনেলত পৰিলে খুব ভাল পাম সি কৈছে মই ভাস্কৰ ফুকন ছাৰৰ তাত পৰিলে ভাল পাম মই কৈছোঁ ঠিক আছে আমাৰতো পেনেল বেলেগ হ'ব দিয়া তুমি ভাস্কৰ ফুকন ছাৰৰ তাত পৰিবা মই ভাস্কৰ কলিতা ছাৰৰ তাত দুইজনে ভাস্কৰ আছিলে হয় আৰু মই ৰুমটো খুলি পেলাই সোমাই গৈছোঁ ভাস্কৰ কলিতা ছাৰ মোৰ সন্মুখত বহি আছে মই ভাবিছোঁ বা আজিতো মই যি বিচৰা হ'লেও পাই গ'লোহেঁতেন আৰু তাক মই সেইটো সময়ত এইটোও কৈ আহিছোঁ যে তোমাৰ এবাৰ হৈ যাব তুমি AFS পাবা আৰু মোতকৈ পিছত পাবা তুমি তাৰপিছত সি কৈছে কিয় তোমাতকৈ আগত কিয় নিদিয়া মই কৈছোঁ নাই মোৰ সেইটো মানে ফিল আহিছে যে তুমি AFS পাবা আৰু সি একচুৱেলি AFSয়ে পাইছে মানে এইবাৰ এইখন মুখ নে মানে সেইদিনা মই যি কৈছোঁ মানে সেয়াই হৈ গৈছে মই চাগে সেইদিনাখন যদি ভগৱানকো চাব বিচাৰিলোহেঁতেন মই চাগে দেখা পাই গ'লোহেঁতেন ভগৱান মানে তোমাৰ ইয়াত বহি আছে একদম আছিলে তাৰপিছতে সেয়া ইণ্টাৰভিউ আজিও বহি আছে নে মোক কিবা এটা কৈ দিয়াচোন সঁচাকে যি বিচাৰিছা তাকে দিছে তাৰপিছতে সিদ্দত সে চাহতো কায়নাত উছে তুমছে মিলানে কি জুৰত মে লগ জাতি হে একদম তেনেকুৱাই হৈছে ইণ্টাৰভিউ ৰুমত তাৰপিছতে ছাৰ আছে আৰু প্ৰথমতে আৰু ছাৰে মানে বহুত কমফৰ্টেবল ফিল কৰে অকল তেওঁ বুলিয়ে নহয় মই ক'ম গোটেইকেইখন পেনেলেই বহুত কমফৰ্টেবল ফিল কৰায় মানে আৰু এনেকুৱা কোনো লেংগুৱেজ বেৰিয়াৰ নাথাকে অসমীয়াত প্ৰশ্ন সোধে বা ইংলিছতো যদি সোধে আৰু আপুনি কমফৰ্টেবল নহয় ইংলিছত আনচাৰ দিয়াত ধুনীয়াকৈ কৈ পেলাই অসমীয়াটো ক'ব পাৰে তাৰপিছতে আৰু মোক সোমাওঁতে এনেকুৱা ইণ্ট্ৰডাকশ্যন এণ্ড অল তেনেকুৱা লোৱা নাই সৃষ্টি তুমি ক'ৰ পৰা আহিছা ঘৰত কোন আছে মা দেউতা কি কৰে এনেকৈ মানে ধুনীয়া কনভাৰ্চেশ্যনেল ইণ্টাৰভিউ এটা হৈছে আৰু ইণ্টাৰভিউটো দি ওলাই আহি মোৰ মনটো ভাল লাগিছে মানে যে মই পাওঁ নাপাওঁ নাজানো কিন্তু মোৰ মনটো ভাল লাগিলে মানে তেওঁলোকৰ সৈতে কথা পাতি মোৰ ভাল লাগিলে গতিকে মই একদম ধুনীয়াকৈ পজিটিভিটিৰে ওলাই আহিছোঁ আৰু ৰিজাল্টটো মই আশা কৰা নাই এইবাৰ একেবাৰে কৰা নাই দেখা যাব আৰু কি হয় এইবাৰ নহ'লে অহা বছৰ দিম আৰু কিনো ইমান বছৰে ফেইলিয়াৰটো দেখা পায়েই আছোঁ এতিয়াতো হেৰুৱাব লগাটো একো নাই পাব লগাহে আছে যেতিয়া পাম আৰু সঁচাকৈ মই এই কথাটো খুব ভাল লাগিলে আৰু এইটো মই কলেজে মোক লেকচাৰ দিবলৈ যাওঁতে কওঁ মানুহে যে ওজন কমাই ৰাখিব লাগে নিজকে যে কুল ৰাখিব লাগে অদৰকাৰী কিছুমান বোজা আমি কঢ়িয়াই ফুৰোঁ আৰু সেই বোজাখিনি সৃষ্টিয়ে আঁতৰাই ৰাখি পেলাই এইবাৰ উৰিবলৈ ট্ৰাই কৰিলে তো আমি সেইকাৰণে মই ক'ৰবাত কওঁ যে আমাক উৰিবৰ কাৰণে 15 কেজিয়ে লাগে ফ্লাইটত তো বাকী লাগেজৰ কাৰণে আমি পে'মেণ্ট কৰিব লাগিব ন এক্সট্ৰা পে'মেণ্ট কৰিব লাগিব তো লাগেজ কমাই ৰাখিব লাগে ফ্ৰী হৈ থাকিব লাগে আৰু তেনেকৈ আগবাঢ়ি যাব পাৰি ৰাইট বহুত কথা শিকিলে এইটো ভাল লাগিলে সৃষ্টি চলিহাৰ পৰা বহুত কথা শিকিবলগীয়া আছে জাষ্ট মই বেছি দীঘলীয়াও নকৰিম প্ৰায় 18-20 মিনিট আমি কথাই পাতিছোঁ শেষৰ ফালে যাওঁ একদম নতুন যিখিনিয়ে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকে ভুল কি কৰে সেই ভুলকেইটা ক'ব লাগে ভুলকেইটা আচলতে এইটো বস্তু অলপ ছাবজেক্টিভ হয় ভুলকেইটা বেলেগ হ'ব কিন্তু তেওঁলোকে একচুৱেলি নিজৰ ষ্ট্ৰেংথ আৰু উইকনেছকেইটা
নিজে উলিয়াব লাগিব সেইটো কোনেও আপোনাক বুজাই শিকাই দিব নোৱাৰে যে তুমি এইটো ভুল কৰিছা এইটো শুদ্ধ কৰা তেওঁ নিজে যেতিয়ালৈকে নিজৰ ভুলকেইটা একনলেজ নকৰে তেতিয়ালৈকে মই ভাবোঁ শুধৰণিটো নহ'ব এতিয়া মই নিজৰ কথাই ক'ম মই 2টা এটেম্প দিছোঁ 2টা এটেম্পটত মই ফেইল কৰিছোঁ ফাৰ্ষ্ট এটেম্পটত মই এছেত আপোনাৰ 90 পাইছোঁ ছেকেণ্ড এটেম্পটত মই ইণ্টাৰভিউত 105 পাইছোঁ কেইদিনমানলৈকে মোৰ এনেকুৱা থাকিলে যে মোক কিয় কম দি আছে মইতো ভালেই কৰিছোঁ মই ইণ্টাৰভিউ ভাল কৰিছোঁ মই এছে ভালকৈ লিখিছোঁ কিন্তু এই এটেম্পটো মই যেতিয়া দিছোঁ মই এইটো ভাবা নাই যে মোক কম দিছে মই কম পাইছোঁ আৰু মই কম কিয় পাইছোঁ সেইটো বস্তু মই নিজেহে উলিয়াব লাগিব মোক কোনেও আহি সেইখিনি শিকাই দিব নোৱাৰে গতিকে মই ভাবোঁ যে প্ৰত্যেকে যেতিয়া নিজৰ ছেল্ফ ইণ্ট্ৰস্পেক্ট বুলি কয় ন ছেল্ফ টক সেইখিনি আচলতে কৰিব লাগিব নিজৰ লগত অকণমান সময় পাৰ কৰিব লাগিব নিজকে ইণ্ট্ৰস্পেক্ট কৰিব লাগিব নিজৰ ষ্ট্ৰেংথ কি আছে উইকনেছেছ কি আছে সেইখিনি বস্তু নিজে জানিব লাগিব হয় আৰু তথাপিতো মই 2টামান কথা কওঁ প্ৰিলিমছৰ কাৰণে এতিয়া ধৰক কিছুমানে হাবাথুৰি খাই ফুৰে কি পঢ়িম কি নকৰিম কি নপঢ়িম ষ্টেণ্ডাৰ্ড বুকছ কি আছে বা কি পঢ়িম চবেই NCERT পঢ়িবলৈ কয় 6ৰ পৰা পঢ়িম নে নাই কিন্তু মই ভাবোঁ সেইখিনি পঢ়াটো মেণ্ডেটৰী নহয় আজিকালি আপুনি ডেইলি যদি নিউজ পেপাৰখনো পঢ়ি যায় তাতে বহুতখিনি কথা একচুৱেলি কথাটো হৈছে যে আপুনি আৱেৰ থাকিব লাগে সমাজখনত কি হৈ আছে এনেকুৱা অদ্ভুত ধৰণৰ প্ৰশ্ন সুধিও নিদিয়ে গতিকে চ'ৰ্চেছ বেছি ডাইভাৰ্চিফাই কৰিব নালাগে যিখিনি আছে লিমিটেড ৰিচ'ৰ্চেৰে হৈ যায় আৰু প্ৰিলিমছৰ আৰু এটা ভুল মই কৰা দেখিছোঁ এটেম্পটো বহুত কম কৰে ল'ৰা ছোৱালীয়ে মানে ভয় খায় যে মোৰ ভুল হৈ যাব নেগেটিভ লাগি যাব তেনেকৈ এটেম্পট কম কৰে এটেম্পট কম কৰিলে কি হয় যে কোনো চান্স নাথাকে মানে ক্লিয়াৰ কৰাৰ যদি আপুনি কমকৈ কৰিছে তো মই ভাবোঁ এলিমিনেশ্যন মেথডেৰে বহুতখিনি কুৱেশ্যনছ কৰিব পৰা যায় সেইখিনি কৰিব পাৰিলে ভাল তাৰ কাৰণে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছবিলাক এনালাইজ কৰিব লাগে ময়ো কৰিছিলোঁ সেইটো টাইম মেনেজমেণ্টটো টাইম মিলি যায় প্ৰিলিমছত আপোনাৰ হৈ যায় কিন্তু মেইনছত টাইম মেনেজমেণ্টৰো এটা ইছ্যু থাকে আৰু তাৰ কাৰণে মোৰ ওচৰত এটা চলিউশ্যন মানে মই এইটো কৰিছিলোঁ আৰু বেলেগৰ কাৰণে নহ'ব পাৰে মই ফুল লেন্থ টেষ্ট ছিৰিজ কেতিয়াও লিখা নাই মানুহে ভাবে যে টেষ্ট যদি মই নিদিওঁ তেনেহ'লে মই এক্সামত কেনেকৈ টাইম মেনেজ কৰিম কিন্তু মই ভাবোঁ যে গোটেই কথাখিনি আপোনাৰ মাইণ্ডতে আছে মই মাইণ্ডটোক এনেকৈ ট্ৰেইন কৰি গৈছিলোঁ যে মই যদি কুৱেশ্যন এটা লিখিবলৈ আনচাৰ এটা লিখিবলৈ লৈছোঁ মোৰ পেনটো ৰ'ব নালাগে 7 মিনিটলৈকে মোৰ পেনটো চলি থাকিব লাগিব ইনফৰমেশ্যন মোৰ ব্ৰেইনত ফ্ল' হৈ থাকিব লাগিব যদি মোৰ ব্ৰেইনটোৱে ভাবা বাদ দিয়ে বা কিবা এটা কুৱেশ্যন যদি মই জানা নাই পেনিক কৰি পেলাই যদি ভাবিবলৈ বাদ দি দিয়ে মই লিখিবও নোৱাৰিম তো মই ব্ৰেইনটোক তেনেকৈ ট্ৰেইন কৰি গৈছিলোঁ যে যিকোনো কুৱেশ্যন নাহক কিবা বাউন্সাৰ কুৱেশ্যন আহিলেও মই সেইখিনি হেণ্ডেল কৰি ল'ম কাৰণ ইমান দিনে পঢ়ি থকাৰ এক্সপিৰিয়েঞ্চ ইমানখিনি আছে যে কিবা নহয় কিবা এটা আমি জানো মানে প্ৰত্যেকটো কথা 2-3টা চেণ্টেঞ্চ থাকে জানিব পাৰোঁ কিন্তু জানো মানে অলপ হ'লেও তো সেইটো সময়ত পেনিক কৰিব নালাগে আৰু মই ভাবোঁ যে সেইখিনি মেইনটেইন কৰাটোৱে এটা ইম্পৰ্টেণ্ট মই এটা মেইনছৰ ক্ৰেছ কৰ্চ লৈছিলোঁ 2023 মই আপোনাক ক'লোৱেই তেতিয়া মোৰ প্ৰিপেৰেশ্যন ভালকৈ হোৱা নাছিলে আৰু মই তেতিয়া মেইনছৰ আইডিয়াটো ইমান ভালকৈ পোৱা নাছিলোঁ মানে নতুন নতুন ছাবজেক্টছ আছিলে এথিক্স আছিলে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ গভাৰ্নেন্স তো সেইখিনিৰ কাৰণে মই ল'ব লগা হৈছে সেইটো মই ক্ৰেছ কৰ্চ এটা লৈছোঁ সেইবাৰ তাৰপিছত মই নিজে পঢ়ি আছোঁ বহুত বহুত ধন্যবাদ আৰু বহুতে প্ৰশ্ন কৰে ন মেট্ৰিকত ষ্টেণ্ড কৰা মানুহবোৰ ক'লৈ যায় মেট্ৰিকত ষ্টেণ্ড কৰা 17 নম্বৰ স্থানপ্ৰাপ্ত সৃষ্টি চলিহাই আজি ACS অফিচাৰ হ'ল তো সেয়া মেট্ৰিকত ষ্টেণ্ড কৰাসকল আজিকালিতো মেট্ৰিকত হেৰিটো নাই উঠাই দিলে এটা সময়ত ষ্টেণ্ড কৰাবিলাক ক'ত যায় এইবিলাক ভাল ভাল আসনত তেওঁলোক বহিব আৰু আমাৰ সমাজখন ঠিক কৰিব বহুত বহুত ধন্যবাদ সৃষ্টি শেষ এটা কৰিম আদভেদে হেল্প কৰিছিলে কাৰণ এই অনুষ্ঠানটো আমি আদভেদৰ বাবে কৰি আছোঁ আদভেদ IASৰ এটা ইণ্টাৰভিউ গাইডেন্স প্ৰগ্ৰেম পাতিছিলে আমাৰ ভাৰতভূষণ দেৱ চৌধুৰী ছাৰৰ সেই গাইডেন্সটোৱে মোক বহুত হেল্প কৰিছিলে কাৰণ মই যোৱা বছৰ তেখেতৰ পেনেলতে পাইছিলোঁ আৰু মই ইণ্টাৰভিউত মানে কম্পেৰেটিভলি অলপ কম পাইছিলোঁ তো মই প্ৰথমতেতো বুজি পোৱা নাছিলোঁ কি ভুল হ'ল কি নাই হোৱা কিন্তু যেতিয়া মই ছাৰৰ ছেশ্যনটো চালোঁ তেতিয়া গম পালোঁ যে কোনখিনি কাৰণত মই 105 পাব পাৰোঁ আৰু সেইটো মই কেনেকৈ বঢ়াব লাগিব চ' ডেফিনেটলি মোক বহুত হেল্প কৰিছে সেইটো খালি ভাৰতভূষণ ছাৰ লেকচাৰত যিখিনি কথা কৈছে ন এইখিনি টেক্সট নোপোৱা বস্তু কৈছে ন শুনি বিৰাট ভাল লাগিল ছাৰৰ সেই লেকচাৰ বৰ সুন্দৰ ব্যক্তিত্ব মই এদিন ছাৰক মাতি থৈ আহিছোঁ পডকাষ্টৰ কাৰণে ছাৰ আহিম বুলি কৈছে ভাল লাগিব আৰু ভয় কিবা বস্তুত লাগে এনিথিং ভয় মোৰ লাগিছিলে ফেইলিয়াৰলৈ বহুত ভয় লাগিছিলে কিন্তু যেতিয়া আপুনি এটা বস্তু এক্সপিৰিয়েঞ্চ কৰি যায় তেতিয়া নোহোৱা হৈ যায় আৰু মোৰ এতিয়া ভয় নাই একোক লৈয়ে ভয় নাই অ'কে আৰু এটা কথা কৈছিলে কালি হেৰিয়ে ভাৰতভূষণ ছাৰ যে এনেকুৱা ছাৰ্ভিচত গৈ পেলাই তাতে প্ৰেমো হয় কেতিয়াবা এনেকুৱা হয় যে নিজৰ সম্পৰ্ক নোহোৱা হৈ যায় মানে কি বুলি কয় এইটো অবৈধ প্ৰেমটোক কি বুলি কয়
এফেয়াৰ হৈছে তো এইবিলাকৰ পৰা বাচি কেনেকৈ থাকিব লাগে সৃষ্টি বাচি কেনেকৈ থাকিব লাগে সেইটো ভবা নাই বাৰু এতিয়া মানে কিবা যদি বেয়া কিবা আহে তেনেহ'লে ডেফিনেটলি মানে নিজৰ বুদ্ধি বিবেকেৰে বিচাৰ কৰি পেলাই চাব লাগিব আৰু আছে নাই সেইখিনি কোনোবা বৰ্তমানতো নাই কিন্তু আশীৰ্বাদ কৰিব আৰু যাতে পাই যাওঁ কোনোবা আশীৰ্বাদ নালাগে এতিয়া এনেকৈ পৰিব বহুত এনিৱে বহুত ভাল লাগিল ধন্যবাদ ঠিকে আছে ধন্যবাদ, প্ৰশ্নবোৰ দাদা। ভাল অঁ, লাগিল থেংক ইউ সৃষ্টি আকৌ লগ পাম হয় হয় থেংক ইউ বহুত বহুত ধন্যবাদ। ধন্যবাদ চাই থাকিব বাৰ্তালাপ আৰু মই এইখিনিতে কৈ থওঁ আদভেদ IAS একাডেমীৰ সৈতে বাৰ্তালাপ আমি জড়িত হৈ আছোঁ আৰু আমি ট্ৰাই কৰিছোঁ যে অসমৰ বহু ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ পঢ়োৱাৰো আমি চেষ্টা কৰি আছোঁ কোনোবা যদি দুখীয়া ছাত্ৰ ছাত্ৰী আছে পঢ়াৰ অভাৱ তেওঁলোকৰ ষ্টাডি মেটেৰিয়েলৰ অভাৱ গুৱাহাটীত থকাৰ অভাৱ তো তেওঁলোককো আমি এটা এক্সাম পাতি চিলেক্ট কৰিম তেওঁলোকক আৰু তাৰপিছত তেওঁলোকক আমি অন্ততঃ 10জন ছাত্ৰ ছাত্ৰীক আমি পঢ়োৱাৰ চেষ্টা কৰিম যাতে তেওঁলোক এটা সময়ত সৃষ্টি চলিহাৰ দৰে ACS অফিচাৰ হয় IAS অফিচাৰ হয় ধন্যবাদ